শিৱসাগৰত চাঞ্চল্যকৰ অপহৰণ ঘটনা সংঘটিত হৈছে। নিজ গৃহৰ পৰাই অপহৰণ কৰি নিলে 12 বছৰীয়া শিশুক। শিৱসাগৰৰ ঢুলীয়াপাৱৰ মৌপিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৌপিয়া গাঁৱৰ 12 বছৰীয়া এটি শিশুক এটা লম্পট যুৱকে অতি কৌশলেৰে অপহৰণ কৰি নিছিল। গধূলি অপহৰণৰ লগত জড়িত যুৱকজনৰ জিম্মাৰ পৰা শিশুটি পলাই আহি ৰংঘৰ চাৰিআলিত উপস্থিত হয়হি। পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত অপহৰণ কাৰ্যৰ মূল অভিযুক্ত ৰিংকু আহমেদক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰাইজে উত্তম মাধ্যম দি জয়সাগৰ আৰক্ষীক গতাই দিয়ে ৰিংকু আহমেদক। পৰিয়ালৰ লোকে নিশাই ঘটনাৰ সম্পৰ্কত দাখিল কৰিছে এজাহাৰ। ঘটনাটো হৈছে মানে কালি ল'ৰা এজন গৈছে আমাৰ গাঁৱলৈ, মৌপিয়া গাঁও। মোৰ ভাইটিয়ে হয়, 12 বছৰ। আপোনাৰ নামটো? মোৰ নামটো আকাশজ্যোতি দাস। আকাশজ্যোতি দাস, হয়। তাৰপৰা মোৰ ভাইটিটোক তাৰমানে ৰাতি 4:30মান বজাত তাক লৈ অনা হৈছে। তাৰমানে হাঁহৰ মাংস খুৱাম, কিবা কিবি খুৱাম বুলি কৈ তাক লৈ অনা হৈছে। তাৰপৰা এতিয়া যেন ভাইটিজনক পোৱাৰ পৰা ভাইটিজনে কৈছে যেন বোলে ষ্টেনে নি বোলে চোৰৰ হেৰিত বোলে কিবা হেৰি কৰাইছে, ব্লেংকেট চুৰ কৰাইছে, ক'ত নিছে বোলে ক'ৰবাত জেগাত নিছে, নামবোৰ মানে মৰিয়নি পোৱাইছে। তাৰপৰা এতিয়া আমি এজনে পালো, ফটো চটো দিছো, ভাইটি ভাগৰ ফটো দিছো, মানুহজনৰ ফটো দিছো। বাচ্ছাটো পোৱা হৈছে। তাৰমানে আমি সিহঁতৰ ঘৰত যোৱা হৈছিল, সিহঁতৰ ঘৰলৈ গৈছো। তাৰপৰা আমি সেই ঘৰৰ পৰা উভতি আহোঁতে আমাৰ খুৰা এজনে দেখিলে টেম্পু চলোৱা ল'ৰাটো বোলে মেজিকখনৰ পৰা নামিছে। কোন জেগাত? আমাৰ ৰংঘৰ চাৰিআলিত নামিছে। তাৰপৰা তেতিয়া আমালৈ ফোন কৰিছে। দেন ডাইৰেক্ট আমি ল'ৰাটোক লৈ থানালৈ আহিছো, ছাৰহঁতক কাগজ এখন দিছো, পালো মিলি। এখেতক ক'ত পালে? এখেতক আমি দিখৌ দলঙৰ ওপৰত পাইছো। দাদাজনে ধৰি থৈছিলে, তাৰমানে আমি ফটো দি থোৱা আছিলেতো, তেওঁৰ ভায়েক এজনে ফটো দিছিলে। তাৰপৰা ফটোকপি পাই মেলি এনেকে দিয়া হৈছিল। তাৰমানে চবতে ল'ৰাটো কালি হেৰাইছিল, এজাহাৰ দিছে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।